এই কথাটো লৈ পেলাই যি এটা ৰাজনৈতিক এটা বাতাবৰণ সৃষ্টি কৰিছে, মই এই সংবাদমেলৰ যোগেদি যিসকলে আমাক দুখ ঠেলিব বিচাৰিছে আৰু দুখ ঠেলি পেলাই কাৰোবাৰ ওচৰত ৰাজনীতিক খেল খেলাৰ যি এটা পৰিকল্পনা কৰিছে, যদি নিখিল বড়ো ছাত্ৰ সন্থা এই ঘটনাত যদি 1% জড়িত, যদি আমাক যোনে কৈছে যে তেওঁলোকৰ উচতনিত হৈছে এনেকুৱা যদি এভিডেন্স যদি আছে, 1% যদি এভিডেন্স আছে, নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি মই ৰিজাইন কৰি পেলাই মই জেলত যাবৰ কাৰণে মই সাজু আছোঁ। কিয়নো আপোনালোকে দেখা পাইছে যে এইটো স্বতঃস্ফূৰ্ত এটা আন্দোলন আছিল। ছাত্ৰ ছাত্ৰীবিলাকে এই সময়ছোৱাত যোৱা 15-20টা দিনৰ সময়ছোৱাত নিখিল বড়ো ছাত্ৰ সন্থাৰ আঞ্চলিক জিলা কাৰ্যালয়ত যাই পেলাই যি আমাৰ প্লেকাৰ্ড, আমাৰ ফ্লেগ থাকে, বিভিন্ন সময়ত আমি প্ৰতিবাদী বা আন্দোলন কাৰ্যসূচী লওঁ। সেইদিনাখন আমি দিল্লীতো কাৰ্যসূচী লৈছোঁ। এই ফ্লেগ আৰু প্লেকাৰ্ডবিলাক তেওঁলোকে লৈ পেলাই যে আমিও প্ৰতিবাদ কৰিম, আমিও আন্দোলন কৰিম। আঞ্চলিক কাৰ্যালয় বিভিন্ন জেগাত, বিভিন্ন কলেজত হৈছে, অকল কোকৰাঝাৰত হোৱা নাই, বিভিন্ন জিলাত হৈছে, তেওঁলোকে লৈ আহিছে। আমি কাকো বাধা দিব নোৱাৰোঁ। আৰু এই সংবাদমেলৰ মূল উদ্দেশ্যটো হ'ল বৰ্তমান অসম চৰকাৰৰ গ্ৰুপ অফ মিনিষ্টাৰে নতুনকৈ 6টা জনগোষ্ঠীক জনজাতিকৰণৰ যি বিষয় আৰু এই গ্ৰুপ অফ মিনিষ্টাৰে যোৱা 29 তাৰিখত যি প্ৰতিবেদন ৰিকমেণ্ডেশ্যন দাখিল কৰিলে বিধানসভাৰ মজিয়াত, এই ৰিকমেণ্ডেশ্যনটো লৈ এক্সিষ্টিং 14টাকৈ জনজাতি লোকসকলে বা আমি কোঅৰ্ডিনেশ্যন কমিটি অফ ট্ৰাইবেল অৰ্গেনাইজেশ্যন অফ আছাম CC2ই আমাৰ অস্তিত্ব ৰক্ষা, আমাৰ অধিকাৰ আৰু বৰ্তমানৰ জনজাতিৰ ভৱিষ্যত সুৰক্ষিতৰ স্বাৰ্থত আমি নিজৰ কথা উপস্থাপন কৰিছোঁ, নিজৰ কথা আমি ৰাখিছোঁ। আৰু প্ৰতিবাদী কাৰ্যসূচীৰে এই যি প্ৰতিবেদন, সেই প্ৰতিবেদনখনত থকা বহুতো বিষয়, যিবিলাক বিষয় বৰ্তমানৰ জনজাতিক সকলো দিশত নিক্ষেপ কৰিব, ধূলিসাৎ কৰিব, সেই বিষয়সমূহ আমি যুক্তি সহকাৰে গণতান্ত্ৰিক শান্তিপূৰ্ণভাৱে আমি অসম চৰকাৰ গ্ৰুপ অফ মিনিষ্টাৰক আমি জনাই আহিছোঁ। আৰু এই কথা CC2ৰ মজিয়াত অলৰেডি আমি আলোচনা কৰিছোঁ আৰু CC2 হিচাপে এই প্ৰতিবেদনখন আমি ৰিজেক্টো কৰিছোঁ।